বান্ধি আছে স্যার এগৰাকী দক্ষ ৰাজনীতিবিদ গোটেই গড়ফুৰ অঞ্চলৰ সকলোৰে প্ৰিয় এগৰাকী প্ৰতিভাৱান ব্যক্তি আছিল। তেখেতক দুবৰবনৰ কবি হিচাপে জনা গ'ল। সমাজৰ লগত জড়িত আছিল আৰু আমি 42ৰ গণ আন্দোলনত শ্বহীদ হোৱা প্ৰয়াত কনকলতা বৰুৱা মুকুন্দ কাকতিৰ লগত ৰামপতি ৰাজখোৱাও আছিল। তেখেতৰ নাম সজীৱ কৰি ৰাখিবৰ কাৰণে সকলো ব্যক্তিক আমি উঠি অহা প্ৰজন্মই আচলতে সোঁৱৰিব লাগিব আৰু সোঁৱৰিবৰ কাৰণে গড়ফুৰত এক বিশেষ ব্যৱস্থাৰ কাৰণে তেখেতলোকৰ সজীৱ যিখিনি স্মৃতি সেই ৰাইজক মই শ্ৰদ্ধাঞ্জলি দিছোঁ, সেৱাঞ্জলি দিছোঁ আৰু আপোনালোকৰ এই উপস্থিতি আজি সভাৰ প্ৰস্তাৱ বৃদ্ধি কৰিছে। আপোনালোকক মই ধন্যবাদ জনাইছোঁ। ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতি আপোনালোকৰ থকা আৱেগ অনুভূতি। আমি ছয়দুৱাৰ মহাবিদ্যালয়ৰ 3টা কাৰ্যসূচী আজি আমি সম্পূৰ্ণ কৰিলোঁ। প্ৰথমটো কাৰ্যসূচী সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী। এইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা অধ্যক্ষ প্ৰয়াত কোষেশ্বৰ বৰুৱা ডাঙৰীয়া, তেখেতক দুবৰিবনৰ কবি বুলিও জনা যায় আৰু তেখেতৰ আবক্ষ মূৰ্তি আজি তেখেতক সন্মান জনাই, তেখেতৰ স্মৃতিবিলাকক সন্মান জনাই আজি উঠি অহা প্ৰজন্মৰ কাৰণে কোষেশ্বৰ বৰুৱা ডাঙৰীয়াক চিৰজাগৰিত কৰি ৰাখিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাক অনুদান দিছিল আনটাইড ফাণ্ডৰ পৰা, সেই অনুদানেৰে আমি এটা আবক্ষ মূৰ্তি নিৰ্মাণ কৰিলোঁ। লগতে এটা সুন্দৰ পৰিৱেশ তাতে নিৰ্মাণ কৰা হ'ল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আনটাইড ফাণ্ডৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি নলেজ চেণ্টাৰ, লাইব্ৰেৰী এণ্ড নলেজ চেণ্টাৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ কাৰণে 1 কোটি টকাৰ আধাৰশিলা আমি স্থাপন কৰিলোঁ আৰু লগতে আমাৰ WPTBCৰ পৰা যি টকা পাইছিলোঁ এটা গাৰ্লছ হোষ্টেল 1 কোটি টকাৰ অনুদানেৰে আমি সেইটো আজি শুভাৰম্ভ কৰিছোঁ। গতিকে ছয়দুৱাৰ মহাবিদ্যালয় মোটামুটি আজি 2.5 কোটি টকা আজি পাবলৈ সক্ষম হৈছে। গতিকে আমি ভাবিছোঁ যে ছয়দুৱাৰ মহাবিদ্যালয়খন আমাৰ গহপুৰৰ সকলোতকৈ উচ্চস্তৰীয় শিক্ষানুষ্ঠান। গতিকে এই শিক্ষানুষ্ঠানটোক আমি সকলো ফালৰ পৰা যাতে আন্তঃগাঁথনি, ইয়াত পঢ়াৰ পৰিৱেশ আৰু লগতে ইয়াত ক্ৰীড়াৰ পৰিৱেশ নিৰ্মাণ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত প্ৰজন্মক যাতে এটা সুস্থিৰ গতি লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সৌভাগ্যৰ কথা। প্ৰথমতে আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত কোষেশ্বৰ বৰুৱা ছাৰক আমি শ্ৰদ্ধাঞ্জলি দিব পাৰিছোঁ, তেখেতক আমি সেৱা জনাব পাৰিছোঁ, তেখেতৰ যি ভূমিকা, গুৰুত্বপূৰ্ণ ভূমিকা এই মহাবিদ্যালয় স্থাপনৰ উত্তৰণত। গতিকে আমি সমজুৱাভাৱে আজি তেখেতৰ আবক্ষ মূৰ্তি উন্মোচন কৰিলোঁ। সন্মানীয় বিধায়ক মহোদয় আছিলে আমাৰ মাজত আৰু আমি ধন্যবাদ জনাম সন্মানীয় বিধায়ক মহোদয়ক আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 2.5 কোটি টকা আমাক মোকলাই দিছে ছয়দুৱাৰ কলেজৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে, গাৰ্লছ হোষ্টেল, লাইব্ৰেৰী এণ্ড নলেজ চেণ্টাৰ আৰু আমাৰ আবক্ষ মূৰ্তিৰ কাৰণে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ছয়দুৱাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আজি এই সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।